নমস্কাৰ সকলোকে। আজি আমাৰ ফুড চালাডৰ 5 নম্বৰটো দিন আৰু আজিও আমাৰ খুব ধুনীয়াকৈ দোকানখন আমি দোকানৰ কামবিলাক কৰিছোঁ। খুব ধুনীয়াকৈ মানুহবোৰো আহিছে, ভাল লাগিছে বহুত। আৰু যোৱাকালি এগৰাকী বাইদেউ আহিছিলে চৰাইবাহীৰ পৰা। তেওঁক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমে, কাৰণ তেওঁ আহিয়ে যে আমাক কৈছে তোমালোকৰ এই কামটো বহুত ভাল লাগিছে আৰু তোমালোকৰ প্ৰত্যেকটো ভিডিঅ'ই মই চাওঁ, বহুত ভাল লাগে তোমালোকৰ ভিডিঅ'বোৰ চাই পেলাই। আৰু এতিয়া যিহেতুকে বিশেষকৈ আমি এই কামটো কৰিছোঁ আৰু সেই কামটোত মানে তেওঁ বেছি আগ্ৰহী আৰু প্ৰেৰণা পাইছে। তেওঁ মোক কৈছে কথাখিনি, মোৰ তেতিয়া সঁচাকৈ বহুত ভাল লাগিছে। সঁচাকৈ কোনোবাই যদি আমাক ভিডিঅ'বোৰ দেখি আমাক দেখি কোনোবাই যদি এনেকৈ আগ্ৰহী হয়, কিমান ভাল লাগিব ভাবকচোন বাৰু। বাইদেউগৰাকী কৈছে যে তোমালোকে এইবিলাক বস্তু ক'ৰ পৰা আনা, কি কৰা, আৰু মই মানে গোটেইখিনি কথা কৈ দিছোঁ। কাৰণ তেওঁ কৈছে যে তোমালোকৰ এই বিজনেছটো দেখি ময়ো কৰিম বুলি ভাবিছোঁ। তোমালোকক দেখিহে মোৰো মনটো গৈছে কিন্তু দেই এইবোৰ কৰিবলৈ কাৰণে, তেনেকৈ কৈছে। সঁচাকৈ মোৰ বহুত ভাল লাগিছে আৰু বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমিও কাৰোবাক অকণমান মানে উৎসাহিত কৰিব পাৰিছোঁ আমাৰ কামৰ যোগেদি। বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকেতো সদায় মোক মোক ক'লে ভুল হ'ব, আমাকতো আশীৰ্বাদ কৰেই, তাৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁৰ লগত কথা পাতি থাকোঁতে মোৰ এইটোৱে বেছি ভাল লাগিলে যে তেওঁ কিমান আনন্দৰ মানে ইমান যে আনন্দত কথাখিনি পাতিছে মোৰ লগত। আৰু ধুনীয়াকৈ কৈছে যে ভণ্টি তুমি এই বক্সটো ক'ৰ পৰা পালানো। তেওঁ যিহেতুকে বিজনেছটো কৰিম বুলি ভাবিছেই আমাক দেখি, আৰু সেয়েহে মই গোটেইখিনি কথা ফ্লিপকাৰ্টতে ক'লোঁ। আৰু তেওঁ মোবাইলটো নিজে মোক দি কৈছে যে তুমি অৰ্ডাৰটো দিয়াচোন মোক মানে বক্সটোৰ কাৰণে। আৰু তেওঁলোকৰ যিহেতুকে ভতিজা ল'ৰা এটা আহিছিলে, মই তেওঁ ক'লোঁ যে এইটো অৰ্ডাৰ দিলেই হ'ল, আহি যাব। তেনেকৈ কৈ দেখাই দিলোঁ। আৰু কেটাৰিঙৰ কাৰণেতো বহুত ছোৱালী বা বোৱাৰীয়ে মোক কৈ আছে যে বা ভণ্টি মই তোমালোকৰ লগত যাব পাৰিমনে কেটাৰিঙৰ। আৰু তেওঁলোকক মই কৈছোঁৱে কমেণ্টত বা মেছেজত। আৰু এতিয়াও মই ক'ম যে আপোনালোকে নিজে এটা কেটাৰিং গ্ৰুপ খোলক আৰু সুন্দৰকৈ কামখিনি কৰি যাম, ভাল লাগিব। আৰু এনেকৈ সদায় আমি কাম কৰি যাম আৰু আপোনালোকেও কৰি যাওক, কাৰণ কাম কৰি খাব লাগে, আচলতে লাজৰ কথা নহয়। মই যেতিয়া ফুড চালাডখন দিম বুলি ভাবিছিলোঁ, মইনাহঁতক কথাটো কৈছিলোঁ, মইনাহঁতেও দিম বুলিয়ে আগ্ৰহিত হৈ আহিছিলে। মই কৈছিলোঁ যে লাজ কৰিবি নেকি, সি কৈছে লাজ নকৰোঁ। কিন্তু আমাক ছোৱালীকেইজনী তেনেকুৱাই, মই যেনেকুৱা মানে সিহঁতো তেনেকুৱাই, ক'লে যে আমি লাজ নকৰোঁ, কৰিম দিয়া। সেই তেনেকৈ আজি কামখিনি আগবাঢ়ি